ভণ্টি আজি সৰস্বতী পূজালৈ আহিছা সৰস্বতী কেতিয়া জন্ম হৈছিলে কেতিয়া জন্ম হৈছিল সৰস্বতী কেতিয়া জন্ম হৈছিল উত্তৰটো দিবনে সৰস্বতী পূজাৰ বিষয়ে কি ক'ব আজি সৌন্দৰ্যতাই ক'ৰবাত শেষ কৰিছে নেকি পূজা ক'ব নেকি কিবা বাইদেউ মোবাইলটো টাচ নকৰিব মোবাইল টাচ কৰাটো বেয়া সৰস্বতী পূজাৰ বিশেষত্ব কি কওকচোন আপুনি নিজকে বহুত মেইনটেইন কৰে খুব ধুনীয়া হৈ থাকে সদায় ফেশ্বন মন্ত্ৰ কি আপোনাৰ ভালকে খাওঁ পুৰা আৰু হেভি জিম কৰে ন এটা ড্ৰেছ কৰিছে কিমান দিনৰ প্ৰিপেৰেশ্যন থাকে সৰস্বতী পূজা বুলি একেবাৰে প্ৰিপেৰেশ্যন নাই ৰাতিপুৱা উঠি পেলাই ৱাৰ্ড্ৰব খুলিছোঁ ভাবিলোঁ আজি সৰস্বতী পূজাকে কিবা হালধীয়া পিন্ধো উলিয়াই আৰু চিধা মই কাপোৰ কানি পিন্ধোতে ইমান বেছি প্ৰি প্লেনিং নাথাকে নতুন চিৰিয়েল কি চলি আছে নতুন এতিয়া বহাগী চিৰিয়েল চলি আছে আৰু আগলৈ চাওঁ আৰু কিবা আশা কৰি আছোঁ কথা চলি আছে কনফাৰ্ম হোৱা নাই সৰস্বতী পূজাৰ সৌন্দৰ্যতা প্ৰতিযোগিতা পাতে আপুনি কি ক'ব ভাল হৈছে নে বেয়া হৈছে হা ভাল হৈছে ঠিক আছে আপুনি কি কয় ভাল হৈছে ন থেংক ইউ ব্যস্ততাৰ মাজতে কেমেৰাটো লৈ অকণমান গুৱাহাটীৰ ইফালে সিফালে ওলাই গ'লোঁ নিশ্চিতভাৱে এই অভিনেতাসকলক চিনি পাইছে কণ্ঠশিল্পীসকলক চিনি পাইছে এয়া ৰাজগড়ৰ মানে ইয়াতে শিল্পীসকলে সৰস্বতী পূজা আয়োজন কৰে আমি এক ঈশ্বৰবাদক বিশ্বাস কৰোঁ যদিও শিল্পীসকলৰ আমন্ত্ৰণ মৰ্মে আমি তেখেতসকলক সহযোগিতা আগবঢ়াওঁ যদিও পূজা নকৰোঁ তথাপিও আমি তেওঁলোকৰ লগত সেই দিনটো অকণমান সময় হ'লেও গৈ উপস্থিত হৈ নিজৰ দায়িত্ব দাদা আজি সৰস্বতী পূজাত আহিছে কেনেকুৱা অনুভৱ সৰস্বতী পূজা এটা ভাল অনুভৱ পাইছোঁ সৰস্বতী জন্ম কেতিয়া হৈছিল সেইটো নাজানো সৰস্বতী পূজা উপলক্ষে অসমবাসী ৰাইজক কি ক'ব আপুনি পাতিব লাগে কেতিয়াবা এনেকে মিডিয়াত বাইট দিছে নে আপুনি আজিলৈকে আপুনি এজন ভাল ফটোগ্ৰাফাৰ লুকাই কিয় ফুৰে তাৰমানে বেয়া পায় নেকি কেমেৰা বেকৰ মানুহ বেকত থকা পাইছোঁ আজি সেইকাৰণে ফ্ৰণ্টত আনি দিলোঁ সৌন্দৰ্যতাই ক'ৰবাত বিলীন কৰিছে নেকি পূজাক কিবা উত্তৰ আছে নেকি এইটো আপুনি নিজে এজন ফেশ্বন ফটোগ্ৰাফাৰ চ' সৌন্দৰ্যতাই শেষ কৰিছে নেকি পূজাক নাই কৰা ভালে চলি আছে সৌন্দৰ্যতা নাথাকিলে পূজাত মানুহ কম হয় আজিকালি পূজাবিলাকত